নমস্কাৰ, মই পলা মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৰু বিহু। গৰু বিহু দিনাখন আমাৰ ঘৰত আমি কেনেকৈ পালন কৰোঁ বা কেনেকৈ কি কৰোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। এফালে দাদাই গৰু গাত মাৰিবৰ কাৰণে গৰু চাট কটাত ব্যস্ত হৈ আছে আৰু আনফালে মা আৰু নবৌয়ে মাহ হালধি পিছাত ব্যস্ত হৈ আছে, কাৰণ গৰু গা ধুৱাবলৈ মাহ হালধিৰ প্ৰয়োজন হ'ব। বৰষুণ এৰিলে এতিয়া আমি গৰু গা ধুৱাবলৈ আহিছোঁ। এয়া সকলোৱে মিলিজুলি গৰুকেইটা গা ধুৱাই লওঁ। গৰু গা ধুৱাই মেলি হৈ গ'ল, গৰু খুলি দিলোঁ, গৰু গ'লোঁ। তাৰপিছত এতিয়া আমি চাহ খাবলৈ বহিছোঁ। গা পা ধুই আহি ল'ৰাটোকো গা পা ধুৱালোঁ। তাৰপিছত এতিয়া চাহকণ খাই লওঁ, তাৰপিছত আকৌ লগ পাম। চাই লওক চাহ কিহেৰে খাইছোঁ। এয়া পিঠা, তিল পিঠা, ঘিলা পিঠা। চাহকণ খাই লওঁ, তাৰপিছত লগ পাম। ৰাতিপুৱা চাহ জলপান খাই নামঘৰলৈ গ'লোঁ। নামঘৰৰ পৰা আহি ভাত কেইটামান খাই ল'ম বুলি ভাবিছোঁ। তো ভাতকেইটা খাই লওঁ, তাৰপিছত ভাত পানী খাই হৈ গ'ল। এতিয়া আমি 100টা শাক বুটলিমগৈ। সদায় শাক বুটলি থৈ দিছে, বুটলিবগৈ নালাগে। নবৌহঁতে মাহঁতে বুটলিলে, আপোনালোকক দেখুৱাম ৰ'ব কি আছে শাকত। 100টা শাক এয়া বুটলিলে। কচু আছে, ঢেকীয়া আছে, মানিমুনি আছে, ঢেৰ কিবাকিনি আছে। এয়া বুটলিলে। তাৰপৰা আৰু গৰুৰ কাৰণে পিঠা বনাই থৈছে, খুৱাম ৰ'ব। এয়া গৰুক খুৱাবলৈ পিঠা এটা এটাকৈ লাডু কৰি থৈছে, পিঠা বনাই থৈছে। গৰুৰ কাৰণে গৰু আহিলে গৰুক খুৱাম, যিহেতু আজি গৰু বিহু। গৰুৰ কাৰণে জাগ দিছে। এয়া ভাং আৰু খেৰ মিলাই লৈ জ্বলাই তাৰ ধোৱাটোৱে আৰু বিলেঙনি আছে ন, গৰু যেতিয়া আহিব তেতিয়া ধোৱা দি গৰুক ভিতৰলৈ সোমাব। গৰু বিহুদিনাখনি সকলোৱে নিয়ম কৰে। গৰু আহিলে গৰুক এতিয়া নতুন পঘাৰে বান্ধিছে, নতুন পঘা লগাইছে আৰু গৰুৰ কাৰণে পিঠা তৈয়াৰ কৰা, পিঠা খাবলৈ দিব। সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জনালোঁ। ভিডিঅ'টো বেছি বহল নকৰি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।